সন্থাৰ আহ্বান মৰ্মে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বিতুপন দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক মাধুৰ্য শৰ্মা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ মূল সতীৰ্থ দীপজ্যোতি নাথ ডাঙৰীয়া আৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, জয় জয়তে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আপোনালোকক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। আৰু আপোনালোক সকলোৱে জ্ঞাত যে অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ বনাব যি পৰিকল্পনা ৰচনা কৰিছে, সেই পৰিকল্পনাক আমি সদৌ অসম ছাত্ৰ সন্থাই আগৰ পৰাই আমি বিৰোধিতা কৰি আহিছো আৰু আমি বিৰোধিতা কৰি যাম। আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান কৰিছিলে এক বিশেষ বিক্ষোভ কাৰ্যসূচী। এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসনক আমি বুজাই দিব বিচাৰিছো যে আমি কোনোপধ্যেই তেখেতসকলৰ যি নীতি, সেই নীতি আমি মানি ল'ব বিচৰা নাই। কাখন আমি অসমে কোনোদিন মানি লোৱা নাই আৰু মানি নলওঁ। যদিও বা কাখন আপোনালোকে BTCত বা আপোনালোকৰ অসমৰ বিভিন্ন 5খন জিলাত আপোনালোকে 6 শিডিউল এৰিয়াত আপোনালোকে নাই বুলি কিনে ক'ব বিচাৰিছে, তথাপিতো আমি এই BTCৰ মাজমজিয়াৰ পৰা আমি আহ্বান জনাব বিচাৰিছো যে যদি কাখন মংগলদৈৰ কাৰণে যদি ভাল, ওদালগুৰিৰ কাৰণে কেনেকে বেয়া, কথাটো স্পষ্ট হ'ব লাগিব। কাৰণ তাৰ কিন্তু পৰৱৰ্তী সময়ত আপোনালোক জ্ঞাত যে 2014 চনলৈকে কাৰ জৰিয়তে হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দিয়াৰ যি প্ৰচেষ্টা তেখেতসকলে লৈছিল, কিন্তু এতিয়া তেখেতসকলে সময়সীমা বঢ়াই দিছে। 2024 চনৰ 31 ডিচেম্বৰলৈকে তেখেতসকলে সময়সীমা বঢ়াই দিছে। এইটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু আমি অসম চুক্তি আমি 1985 চনত আমাৰ কৰা আছিলে আৰু সেই চুক্তি মৰ্মে আজি কোপতি আখৰে আখৰে পালন কৰা যি কথা আছিলে সেই পালন কৰা হোৱা নাই। আমি আহ্বান কৰিম চৰকাৰ প্ৰশাসনে অনতি পলমে এই অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰক। আৰু আজি এই প্ৰতিকূল বতৰকো নেওচি ওদালগুৰি জিলা ছাত্ৰ সন্থাই এই যি বিক্ষোভ কাৰ্যসূচী আপোনাৰ ৰূপায়ণ কৰিলে, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। জয় আয়োজিত কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত হোৱাৰ কাৰণে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাক আমি আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু অহা 23 তাৰিখে যি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান কৰা জোৰ সমদল, এই জোৰ সমদল কাৰ্যসূচীত যাতে আমি ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাক অনুৰোধ জনাইছো যাতে আমি এটি সজাতি দল আহি যাতে আমি এই কাৰ্যসূচীতে আমি ওদালগুৰি জিলা সদৰ ওদালগুৰিত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি বিজেপি নেতৃত্বাধীন চৰকাৰক আমি দাবী জনাইছোঁ। আপোনালোকে গম পাইছে যে আমি সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত কৰা আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে আৰু আমি প্ৰতিটো কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰি আহিছোঁ। আৰু আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন চৰকাৰক আমি ক'বলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে অসম চুক্তিৰ প্ৰতিটো দফা যেতিয়ালৈকে কাৰ্যকৰী নকৰে, তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম। আৰু আজিৰ এই প্ৰতিকূল বতৰৰ মাজতো আপোনালোকে আহি উপস্থিত হৈ আজিৰ এই কাৰ্যসূচীটিত অংশগ্ৰহণ কৰাৰ বাবে মই জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰিছিল। আজি এই জিলা সদৰত বিক্ষোভ কাৰ্যসূচী আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছোঁ। যি অসমৰ পৰা অবৈধ মৌলবাদী উৎখাত আৰু অসম চুক্তি সৈতে ৰূপায়ণৰ এই কাৰ্যসূচীৰ মৰ্মে আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি প্ৰতিকূল বতৰকো নেওচি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি দাবী জনাব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰলৈ যে অসম যি চুক্তি আছে এই অসম চুক্তি শীঘ্ৰে ৰূপায়ণ কৰিব লাগিব। আৰু ভাৰত বাংলা যি সীমান্ত আছে সেই সীমান্ত অতি শীঘ্ৰে আমি চিল কৰাটো আমি দাবী জনাইছোঁ। আৰু শেহতীয়াকৈ যি অনুপ্ৰৱেশ আৰু বিদেশীৰ ৰেহাই যি 2025 যি নিৰ্দেশনা জাৰি কৰিছে, এই নিৰ্দেশনাকো আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। গতিকে আটাইখিনি যি সমস্যা, এই সমস্যাখিনি আমি অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যাতে অসমৰ ৰাইজক ইয়াৰ পৰা ৰেহাই প্ৰদান কৰে। বিভিন্ন ধৰণৰ সমস্যা আছে, অবৈধ বিদেশীৰ সমস্যা আছে। এই আটাইসমূহ সমস্যা সমাধানৰ দাবীত আমি এই বিক্ষোভ কাৰ্যসূচী আজি এই ওদালগুৰি জিলা সদৰত আমি ৰূপায়ণ কৰা হৈছে।